চেঙাৰ হালিমন নেচা একাডেমীৰ ২৬ সংখ্যক বিদ্যালয় সপ্তাহত প্ৰয়াত প্ৰাণৰ শিল্পী হিয়াৰ আমোদ জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে বিদ্যালয় সপ্তাহৰ শুভাৰম্ভ। কাছুমাৰা বজাৰস্থিত হালিমন নেচা একাডেমীৰ আজিৰে পৰা ৭ নৱেম্বৰ শুক্ৰবাৰলৈ তিনিদিনীয়াকৈ আয়োজিত বিদ্যালয় সপ্তাহৰ প্ৰথমটো দিনৰ প্ৰথম কাৰ্যসূচী বিদ্যালয় সপ্তাহৰ পতাকা উত্তোলন কৰে অধ্যক্ষ নজৰুল ইছলামে। পতাকা উত্তোলন কৰি প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীক মায়াবিনী গীতেৰে সোঁৱৰণ কৰে আৰু শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দ্বিতীয় কাৰ্যসূচী অনুসৰি বিদ্যালয়ৰ প্ৰাংগণত বৃক্ষৰোপণ কৰা হয়। আমন্ত্ৰিত অতিথি আন্তা ভাংগা এমই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ জসমত আলী, অধ্যক্ষ নজৰুল ইছলামৰ লগতে বিদ্যালয়খনৰ সহকাৰী শিক্ষকৰ সহযোগত বৃক্ষৰোপণ কৰা হয়। তিনিদিনীয়াকৈ আয়োজিত অধিৱেশনৰ প্ৰতিটো কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাই বিদ্যালয়ৰ শিক্ষকসকলে। উল্লেখযোগ্য যে অধিৱেশনৰ অন্তিম দিনা ৭ নৱেম্বৰ শুক্ৰবাৰে দিনৰ ৬ বজাত অনুষ্ঠিত মুকলি বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ সংবাদ জগতৰ আগশাৰীৰ ছেটেলাইট টিভি চেনেলৰ প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুদেৱে। ইয়াৰ উপৰি সেইদিনা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী ৰূপাঞ্জলি ৰাভাই ভিন্ন সুৰীয়া গীত পৰিৱেশন কৰিব। আনহাতে ৬ নৱেম্বৰ বৃহস্পতিবাৰে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত আমন্ত্ৰিত শিল্পী বিশানে গীত পৰিৱেশন কৰিব। উক্ত প্ৰতিটো কাৰ্যসূচীত সমূহ অভিভাৱক আৰু অঞ্চলটোৰ শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট একাডেমী ষষ্ঠদিন ৩০তম বাৰ্ষিক অধিৱেশনৰ প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন। সেই হিচাপে আমি পতাকা উত্তোলন কৰিলোঁ আৰু পতাকা উত্তোলন কৰিলে আমাৰ একাডেমীৰ অধ্যক্ষ নজৰুল ইছলাম চাহাবে। আৰু ইয়াৰ পিছতে আমি কাৰ্যসূচী পতাকা উত্তোলনৰ পিছতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী গীতেৰে আমি আমাৰ এই পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত কৰিছোঁ। তাৰ পিছতে আমি বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ ৰূপক হিচাপে আমাৰ হাজগৰালী মেমৰিয়েল হাইস্কুলৰ সহশিক্ষক অৱসৰপ্ৰাপ্ত সহশিক্ষক মাননীয় জসমত আলী ছাৰে বৃক্ষৰোপণ কৰিলে। তাৰপিছত আমাৰ এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ যিখন অধিৱেশনৰ বাকী কাৰ্যসূচী আমি এই 3 দিন চলাই যাম। অন্তিম দিনত আমাৰ মুকলি সভা আছে আৰু সেই মুকলি সভাৰ গেষ্ট হিচাপে আছে আমাৰ প্ৰশান্ত ৰাজগুৰু, আমাৰ প্ৰাগ নিউজৰ মুখ্য সম্পাদক সঞ্চালক, আৰু তেখেতে আমাৰ কাৰ্যসূচীত চিফ গেষ্ট হিচাপে আহিব। আৰু তাৰপিছত আমাৰ সন্ধিয়াত আমাৰ কাৰ্যসূচী আছে সাংস্কৃতিক। সেই সাংস্কৃতিক সন্ধিয়াত প্ৰথম নাইট আমি 2দিনীয়া নাইট আৰম্ভ কৰিছোঁ। প্ৰথম নাইটত হ'ব আমাৰ বিহান আৰু দ্বিতীয় নাইটত ৰূপাঞ্জলি ৰাভা গীতিকে সংগীতেৰে আমি অনুষ্ঠানটো সমাপ্ত কৰিম বুলি ভাবিছোঁ। তিনিদিনীয়া কাৰ্যসূচী ৫-৬-৭ এই তিনিদিনীয়া কাৰ্যসূচীৰে আমি আমাৰ অধিৱেশনখন আৰম্ভ কৰিছোঁ।